মাজুলীত গৌৰৱ গগৈ উপস্থিত হৈ সংবাদ মাধ্যমৰ ওচৰত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। তেখেতে কৈছে যে যিসকল কংগ্ৰেছী নেতা আছিলে সেই কংগ্ৰেছী নেতাসকলে যিটো বিজেপিত যোগদান কৰিলে বহুতেই যিটো যোগদান কৰিছে আপোনালোকে জানেই, আৰু যিসকলে যোগদান কৰিছে তেওঁলোকৰ যিটো অতীতটো যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁলোকৰ বহুখিনি কেলেংকাৰী আছিলে, যাৰ কাৰণে তেওঁলোকে সেই কেলেংকাৰীৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে বিজেপি দলত যোগদান কৰিলে। আৰু যিসকলে যোগদান কৰিছে তেওঁলোকৰ গোটেই কথাখিনি আপোনালোকে জানে কি কাৰণে যোগদান কৰিছে, আৰু তাতেই গৈ পেলাই তেওঁলোকে যে বিজেপি দলক যে ধ্বংস নকৰিব তাৰ কোনো নিশ্চয়তা নাই। ইতিমধ্যে আপোনালোকে জানেই যে পুৰণি যিসকল বিজেপি আছে তেওঁলোকে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যে নতুনসকলক যিহেতু আগস্থান দিয়া হৈছে, শেহতীয়াকৈ যিটো সুৰেশ বৰাই বিজেপিত যোগদান কৰিয়ে যিহেতু প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুবিধা পালে, যিহেতু তাত বহুকেইজন নেতা আছিলে। আপোনালোকে জানেই যে বিজেপিৰ বহু নেতা আছে যিসকলে এতিয়াও MP ইলেকশ্যন খেলিবলৈ সুবিধা পোৱা নাই, যে নেপালে এইবাৰ আকৌ নেক্সট হয়তো পায় নে নাপায় ঠিক নাই, কাৰণ তেওঁলোক পুৰণি বিজেপি আছিল, তেওঁলোকে কিন্তু আজিলৈকে খেলিবলৈ পোৱা নাই। তেওঁলোকৰ মনত কিছুমান খং আৰু ক্ষোভ আছে। গতিকে এই যি বিজেপি দলটো যে দুটা ভাগত যে বিভক্ত হ'ব 2026 চনত তাৰে কিছু প্ৰমাণ ইতিমধ্যে জনসাধাৰণে পাই আছে। আজি গৌৰৱ গগৈ কি ধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকলৈ আগবঢ়ালোঁ। এই মুহূৰ্তত আমি গড়মূৰ সত্ৰৰ প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ লগত তেখেতৰ লগত কথাখিনি পাতি মাজুলী ভৱিষ্যলৈ কেনেদৰে কাম কৰিবলগীয়া আছে তেখেতৰ সুপৰামৰ্শ ল'বলৈ মই চেষ্টা কৰিলোঁ। আমি সকলোৱে ইতিমধ্যে অহা 4 তাৰিখৰ কাৰণে বাট চাই আছোঁ, যিহেতু 4 তাৰিখৰ ফলাফলৰ পিছতহে আমি পৰৱৰ্তী সময়ত নিজৰ কৰ্তব্য আমি পালন কৰিব পাৰিম। তো সেইকাৰণে এতিয়া আমিও ৰাইজৰ মাজত আমি থাকি ভাল পাওঁ, ৰাইজৰ মাজত আমি কাম কৰি ভাল পাওঁ, কিন্তু 4 তাৰিখৰ যেতিয়া আনুষ্ঠানিকভাৱে ফলাফল ওলাই আহিব তাৰ পিছতহে আমি কামখিনি আমি আৰম্ভ কৰিব পাৰিম। আমি ৰাইজক যোৱা কিছু সময় যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজে আমাক যথেষ্ট মৰম কৰিছে। এতিয়া ৰাইজৰ যি মৰম আমাক পাবলগীয়া আছিলে আমি পালোঁ। এতিয়া সেই মৰমৰ বিনিময়ত আমাৰ যি দায়বদ্ধতা আছে, কৰ্তব্য আছে, এই কৰ্তব্যটো পালন কৰিবলৈ আমি সুযোগ বিচাৰি আছোঁ। আৰু সেইকাৰণে 4 তাৰিখ কেতিয়া আহিব, 4 তাৰিখ কেতিয়া আহিব গোটেই আমি মই ভাবোঁ মই এই ক্ষেত্ৰত মই অকলে নহয়, আমাৰ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে বাট চাই আছে। আমি সেইটোৱে আশা কৰিছোঁ যে ৰাইজে যিদৰে মৰম আগবঢ়াইছে সেই মৰমটো আমি ভোটৰ জৰিয়তে আমি তাৰ এটা ইংগিত পাম, আৰু তাৰপিছত আমি নিজৰ কাম যি কৰ্তব্য, ৰাইজে যি আশা কৰি আমাক মৰম দিছে, মৰমটো এনে দিয়া নাই, কিবা এটা আশা কৰি যে মৰম দিছে, সেই মৰমৰ প্ৰতি যে আমাৰ দায়বদ্ধতা আছে সেই দায়বদ্ধতাটো আমি গ্ৰহণ কৰি স্বীকাৰ কৰি আমি নিজৰ কামখিনি কৰি যাবলৈ আগবাঢ়ি যাম। এতিয়া সেইটো যথেষ্ট দুৰ্ভাগ্যজনক কথা। যিজনে কৰিছে তেওঁ বৰ্তমানৰ বিজেপি দলৰ যিজন সাংসদ আছে সেই সমষ্টি, তেখেতৰ যথেষ্ট ঘনিষ্ঠ, তেখেতৰ লগত তেওঁ যথেষ্ট ফটো তুলিছে, যথেষ্ট বিজেপি দলৰ সভাত তেওঁ উপস্থিত হয়। আমি তেখেতৰ সেই ধৰণৰ ছবিবোৰ দেখা পাইছোঁ, আৰু সেইটোৱে এটা অভদ্ৰ ব্যৱহাৰ আজি বিজেপি দলে চাৰিওফালে প্ৰকাশ কৰিছে। আৰু এনেধৰণৰ অভদ্ৰ ব্যৱহাৰ আমি অসমৰ ভিতৰতো দেখা পাইছোঁ, যাৰ ফলত আজি বহুত পুৰণা বিজেপিসকলে আজি নিজৰ দলটোকহে চিনি পোৱা নাই, যিহেতু তেওঁলোকৰ ৰাজনৈতিক এটা আদৰ্শ লৈ তেওঁলোকে ইমান বছৰ বিজেপি কৰি গ'ল, কিন্তু কিবা কাৰণত বিজেপি দলটো নিজৰ দুৱাৰ ইমান মুকলি কৰি দিলে যে কোন প্ৰৱেশ কৰিছে কোনে প্ৰৱেশ কৰা নাই তাৰ ওপৰত কোনো মন দিয়া নাই, আৰু যাৰ ফলত বহুত এনেধৰণৰ ব্যক্তি সোমাই গৈছে যিসকলৰ যদি অতীত দেখা পায় তেতিয়া নিশ্চয় দেখা পাব যে তেওঁলোকে আগতে যিখন দলত আছে সেই দলখনকে তেওঁলোকে ডুবাবলৈ চেষ্টা কৰিছিল, আৰু সেইখিনিকে মানুহক আজি এই নতুন ঘৰত সোমাই সেই বিজেপি দলে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে, আৰু একে যি তেওঁলোকৰ কাম আগৰ দলত হৈছিল এতিয়া নতুন দলতে সেই একে তেওঁলোকৰ কামৰ প্ৰভাৱ আমি দেখা পাইছোঁ। এই মুহূৰ্তত আমি গড়মূৰ সত্ৰৰ প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ লগত তেখেতৰ লগত কথাখিনি পাতি মাজুলী ভৱিষ্যলৈ কেনেদৰে কাম কৰিবলগীয়া আছে তেখেতৰ সুপৰামৰ্শ ল'বলৈ মই চেষ্টা কৰিলোঁ। আমি সকলোৱে ইতিমধ্যে অহা 4 তাৰিখৰ কাৰণে বাট চাই আছোঁ, যিহেতু 4 তাৰিখৰ ফলাফলৰ পিছতহে আমি পৰৱৰ্তী সময়ত নিজৰ কৰ্তব্য আমি পালন কৰিব পাৰিম। তো সেইকাৰণে এতিয়া আমিও
ৰাইজৰ মাজত আমি থাকি ভাল পাওঁ, ৰাইজৰ মাজত আমি কাম কৰি ভাল পাওঁ। কিন্তু 4 তাৰিখৰ যেতিয়া আনুষ্ঠানিকভাৱে ফলাফল ওলাই আহিব, তাৰপিছতহে আমি কামখিনি আমি আৰম্ভ কৰিব পাৰিম। আমি ৰাইজক যোৱা কিছু সময় যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজে আমাক যথেষ্ট মৰম কৰিছে। এতিয়া ৰাইজৰ যি মৰম আমাক পাবলগীয়া আছিল আমি পালোঁ। এতিয়া সেই মৰমৰ বিনিময়ত আমাৰ যি দায়বদ্ধতা আছে, কৰ্তব্য আছে, সেই কৰ্তব্যটো পালন কৰিবলৈ আমি সুযোগ বিচাৰি আছোঁ। সেইকাৰণে 4 তাৰিখ কেতিয়া আহিব, 4 তাৰিখ কেতিয়া আহিব গোটেই আমি মই ভাবোঁ মই এই ক্ষেত্ৰত মই অকলে নহয়, আমাৰ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে বাট চাই আছে। আমি সেইটোৱে আশা কৰিছোঁ যে ৰাইজে যিদৰে মৰম আগবঢ়াইছে, সেই মৰমটো আমি ভোটৰ জৰিয়তে আমি তাৰ এটা ইংগিত পাম, আৰু তাৰপিছত আমি নিজৰ কাম যি কৰ্তব্য, ৰাইজে যি আশা কৰি আমাক মৰম দিছে, মৰমটো এনে দিয়া নাই, কিবা এটা আশা কৰি যে মৰম দিছে, সেই মৰমৰ প্ৰতি যে আমাৰ দায়বদ্ধতা আছে, সেই দায়বদ্ধতাটো আমি গ্ৰহণ কৰি স্বীকাৰ কৰি আমি নিজৰ কামখিনি কৰি যাবলৈ আগবাঢ়ি যাম। এতিয়া সেইটো যথেষ্ট দুৰ্ভাগ্যজনক কথা। যিজনে কৰিছে তেওঁ বৰ্তমানৰ বিজেপি দলৰ যিজন সাংসদ আছে সেই সমষ্টি, তেখেতৰ যথেষ্ট ঘনিষ্ঠ, তেখেতৰ লগত তেওঁ যথেষ্ট ফটো তুলিছে, যথেষ্ট বিজেপি দলৰ সভাত তেওঁ উপস্থিত হয়। আমি তেখেতৰ সেই ধৰণৰ ছবিবোৰ দেখা পাইছোঁ, আৰু সেইটোৱে এটা অভদ্ৰ ব্যৱহাৰ আজি বিজেপি দলে চাৰিওফালে প্ৰকাশ কৰিছে। আৰু এনেধৰণৰ অভদ্ৰ ব্যৱহাৰ আমি অসমৰ ভিতৰতো দেখা পাইছোঁ, যাৰ ফলত আজি বহুত পুৰণা বিজেপিসকলে আজি নিজৰ দলটোকহে চিনি পোৱা নাই। যিহেতু তেওঁলোকৰ ৰাজনৈতিক এটা আদৰ্শ লৈ তেওঁলোকে ইমান বছৰ বিজেপি কৰি গ'ল, কিন্তু কিবা কাৰণত বিজেপি দলটো নিজৰ দুৱাৰ ইমান মুকলি কৰি দিলে যে কোন প্ৰৱেশ কৰিছে, কোনে প্ৰৱেশ কৰা নাই, তাৰ ওপৰত কোনো মন দিয়া নাই। আৰু যাৰ ফলত বহুত এনেধৰণৰ ব্যক্তি সোমাই গৈছে, যিসকলৰ যদি অতীত দেখা পায় তেওঁলোকে, তেতিয়া নিশ্চয় দেখা পাব যে তেওঁলোকে আগতে যিখন দলত আছে সেই দলখনকে তেওঁলোকে ডুবাবলৈ চেষ্টা কৰিছিল, আৰু সেইখিনিকে মানুহ আজি এই নতুন ঘৰত সোমাই সেই বিজেপি দলে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে। আৰু যি তেওঁলোকৰ কাম আগৰ দলত হৈছিল, এতিয়া নতুন দলতে সেই তেওঁলোকৰ কামৰ প্ৰভাৱ আমি দেখা পাইছোঁ।